মই গৌৰৱ গগৈ কথাটো বেয়া পাইছো খোলাখুলি কথা গৌৰৱ গগৈৰ পাছত তাতকেও আকৌ ডাঙৰকে এবাৰ আমাৰ ৰিপুণদায়ো ক'বলৈ আৰম্ভ কৰিছে সেইখন তালটো আৰু বেছি ডাঙৰকে বাজিছে গৌৰৱ গগৈৰ যিটো প্ৰিন্সিপল আছিলে যে আমি আসন বিতৰণ আৰু এলায়েন্সৰ আলোচনা কেমেৰাৰ বাহিৰত কৰিম কেমেৰাৰ সন্মুখত আমি আসন বিতৰণ নকৰো মই ভাবো যে আকস্মিকভাৱে কিবা এটা কাৰণত গৌৰৱ গগৈ ইমান দিন কৈ থকা তেওঁৰ নিজৰ প্ৰিন্সিপলটোৰ পৰা নিজৰ নীতিটোৰ পৰা তেওঁ নিজে আঁতৰি আহিলে কিবা এটা কাৰণত কিয় আঁতৰি আহিলে তেখেতে জানিব মই নাজানো বাৰু কিয় আকস্মিকভাৱে এই কথাটো ক'লে তেখেতে বুজি পাব মই নাজানো আমাৰ কাৰণে আসন কেইখন পাম গুৰুত্বপূৰ্ণ নহয় কেনেকৈ সাম্প্ৰদায়িক আৰু স্বেচ্ছাচাৰী আমাৰ গোটেই সামাজিক ব্যৱস্থাটোক ধ্বংস কৰা বিজেপি আৰু আৰএছএছক আমি শাসনৰ পৰা আঁতৰ কৰিব পাৰো এইটোৱে আমাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ বিজেপিয়ে প্ৰত্যেকজন অসমীয়া মানুহৰ ডিঙিত এনেকে ডিঙি টেপা দি কণ্ঠ ৰোধ কৰিব খুজিছে আৰু জনতাৰ কণ্ঠ ৰোধ কৰা সেই বিজেপিক আমি 2026ত বিদায় দিব খোজো এইটোৱে আমাৰ একমাত্ৰ লক্ষ্য আমাৰ কাৰণে দেশ ডাঙৰ আমাৰ কাৰণে দল তাৰ পাছত আমাৰ কাৰণে এলায়েন্স ডাঙৰ আমাৰ কাৰণে সিট কিমান পাম তাৰ পাছত আমি জানো এই মুহূৰ্তত সাম্প্ৰদায়িক স্বেচ্ছাচাৰী গণতন্ত্ৰ ধ্বংসকাৰী সংবিধান ধ্বংসকাৰী আৰু বস্তুৰ মূল্য বৃদ্ধিৰে দেশখনৰ জনতাক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰি দিয়া একদম ব্যৱসায় বাণিজ্য কমপ্লিটলি খতম কৰি দিয়া টেক্স টেৰৰিজিম বা কৰ সন্ত্ৰাস সৃষ্টি কৰা বিজেপিক বিদায় দিয়াটো আমাৰ কাৰণে পবিত্ৰ দেশপ্ৰেমিক কাম এই পবিত্ৰ দেশপ্ৰেমিক কামৰ কাৰণেহে আমি কংগ্ৰেছ দলৰ লগত এলায়েন্সটো কৰাৰ কথা কৈ আছো আৰু বাৰম্বাৰ বহুতে গালি পৰাৰ পাছতো এই এলায়েন্সটোৰ পিছত লাগি আছিল কিন্তু এলায়েন্সটো কমপ্লিট হোৱাৰ লগে লগে গৌৰৱে যি ধৰণে আকস্মিকভাৱে সংখ্যাৰ প্ৰশ্নটো জাপি দিছে মই ভাবো যে এইটো হ'ব নালাগে আমি গণতান্ত্ৰিকভাৱে সকলোৱে কথা পাতি আসনৰ সংখ্যাটো নিৰ্ধাৰণ কৰিম এলায়েন্স মানে বন্ধুত্ব এলায়েন্স মানে সমিলমিল এলায়েন্স মানে বুজাবুজি এলায়েন্স মানে জাপি দিয়াটো নিশ্চয় নহয় আৰু সেইকাৰণে মই সকলোকে এলায়েন্সৰ নীতি মানি চলিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছো আমিও ইমানখন আসন লাগিবই বুলি এলায়েন্স হৈ যোৱাৰ পাছত একবাৰো নকওঁ আপোনালোকে চাব একবাৰো ক'তো আমাৰ পিনৰ পৰা ইমানখন আসন লাগিবই বুলি আমি এটা শব্দ এলায়েন্সটো হৈ যোৱাৰ পাছত আমি নকওঁ আমাৰ এলায়েন্স হৈ গ'ল আমি যি কথা পাতিম এতিয়া আমাৰ আভ্যন্তৰীণ আলোচনাত আমাৰ ঐক্যমঞ্চৰ সকলো দল বহি লৈ এবাৰ আলোচনা কৰি সিদ্ধান্ত ল'ম আৰু মোৰ মতেতো এখন মিটিঙতে আমাৰ কাম শেষ হৈ যাব আমি টিকেট কোনে কিমান পাম এখন মিটিঙতে বহি লৈ 5-6 ঘণ্টা বহি লৈ একেদিনাই খতম কৰি দিম কাৰণ আমি নিজক অকল প্ৰতিষ্ঠা কৰিবৰ কাৰণে নহয় নিজৰ দলক অকল প্ৰতিষ্ঠা কৰিবৰ কাৰণে নহয় এটা অখুৰ শক্তিৰ পৰা আমাৰ দেশ আমাৰ জাতি আৰু আমাৰ জনগণক ৰক্ষা কৰিবৰ কাৰণে আমি এলায়েন্স কৰিছো আপোনালোকে নিজে চাব নহয় 1 তাৰিখ অহাৰ পাছতে দেখিবই নহয় এলায়েন্সটো কমপ্লিট হৈ গ'ল মই যেটো কৈ আছিলো যে এজ সুন এজ পসিবল এলায়েন্সটো হ'ব লাগে এজ সুন এজ পসিবল কৈ থাকোতে ফটককে হৈ গুচি গ'ল দেখিছে নহয় আপোনালোকে নাই কোৱা নাই একদম তেওঁ কৈছে যে নহয় আমি এলায়েন্স কৰাটো খাটাং হ'ল গৌৰৱ গগৈ 100 খনতকে অধিক বুলি কৈছে দে 100 খন নহয় 100 খনতকে অধিকত আমি খেলিম বাকিখিনি সিট ভগাই দিম এলায়েন্স হৈ গ'ল বুলি ক'লে তাৰমানে তেওঁ ঘোষণা ক'লে